হেল্ল' বন্ধুসকল, ভালে আছে? মই আজি আহিলোঁ মোৰ নিজৰ ঘৰৰ ওচৰত এটা ননু উচ্চ বুনিয়াদী বিদ্যালয়ত যিটো কৰ্মশালা হৈ আছে, সেই কৰ্মশালাটোত কণ কণ শিশুসকলৰ লগতে এটা ৱৰ্কশ্বপ তেওঁলোকে কৰি আছে, কৰ্মশালা নাটকৰ। সেই নাটকৰ কৰ্মশালাটোত আজি এপাক দেখা দিবৰ কাৰণে আহিলোঁ। আৰু কৰ্মশালাটোৰ ভিতৰৰ তেওঁলোকে কেনেকৈ নাটক শিকি আছে, নাটক কৰিব, তেওঁলোকৰ সেই কণ কণ ল'ৰা ছোৱালীখিনিৰ বিষয়ে অকণমান চাই আহোঁ ব'লক। সকলে চালা চাই পেলাই কি কবা আমি কি কবা অলপ চিঞৰি পেলাই কোৱা একেলগে কোৱা একেলগে হোৱা নাই নহয় আমি একো কি কৈছে কি খালি 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 আমি একো খোৱা নাই নহয় আকৌ কোৱা 1 2 3 গো বুজিলা মহাদেৱ তিনিবাৰ দেই 1 2 3 গো পণ্ডিতৰ মাতটো নাই কিয় কি ক'ত চিঞৰি মাতিছা ৰবা মহাৰাজৰ জয় হওক কয় নহয় জয় হওক জয় হওক জয় হওক কিবা ক'ব তিনিবাৰ হ'ল চাওঁচোন এবাৰ দিয়া প্ৰণাম প্ৰণাম এতিয়া কোনে কোনে বাটলো গুটি মাৰিছিল কোনে মাৰিছে চবে 1 2 3 গো তুমি মাৰিছিলা বাটলো গুটি বগীমনৰ বগীৰাম মই বাপে মোক দেখি মই কিবা অন্যৰ বাঘটোনে নে ৰাক্ষসটো কা আছিলে মন্ত্ৰী ৰতনা আছিলে আহিলে এখন দেখিছ আৰু তই কচোন কৈ দে কৈ দিয়া তোমাৰটো কি আছিল তাহাঁতিটো কৈ দিয়া কোৱা আমি মানে প্ৰলয় মাৰিছো কোৱা কোৱা মহাৰাজ আপোনাৰ মুকুটলে আমি পাতলগুটি কোন মহাৰাজ কোন ক'ত আছে মহাৰাজ ক'ত আছে নাচা ক'লে চাই আছো মহাৰাজ আপোনাৰ মুকুটলে আমি বাতলি গুটি বুঢ়ী আইতাৰ ঘৰত থকা আছে গ'ল কাৰণে গ'ল বুঢ়ী আইতা গুচি গ'ল আহিলো আজি কৰ্মশালাটোত যিটো আমাৰ ননৈ প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ ফালৰ পৰা প্ৰাক্তন শিক্ষাৰ্থী মঞ্চে যি নাটকৰ উদ্যোগত কৰ্মশালাটো কৰিম বুলি তেওঁলোক আহিছিলে আপোনালোকৰ মাজত এয়া জনপ্ৰিয় নাট্যকাৰ ডাইৰেক্টৰ আমাৰ জ্যোতিপ্ৰসাদ ভূঞা ডাঙৰীয়া হয় তেওঁ মোৰ অঞ্চলৰে মোৰ দাদা হয় সম্বন্ধত গতিকে তেওঁৰ ওচৰত আহিলো জ্যোতিপ্ৰসাদ দাক কেনেকুৱা লাগিল আজি আপোনাৰ কেইদিন হ'ল আজি
এটা আমাৰ কৰ্মশালাটোৰ পৰা? আমি ইয়াতে 15 তাৰিখৰ পৰা কৰিছোতো, হয় 15ৰ পৰা আজি 22 হ'ল, হয়। মানে প্ৰায় 7 দিন হ'ল আৰু 7 দিন হৈ গ'ল আৰু 7 দিন হৈছে। আমাৰ ইয়াতে মানে নাটকৰ প্ৰডাকশ্যন এটাও হ'ব হয় 28 তাৰিখে, 28 জুলাই তাৰিখে। হয় সেইকাৰণে কৰ্মশালাৰ লগতে আমি নাটকৰো ৰিহাৰ্চেল চলি আছে হয় আৰু ভালে লাগিছে। নদৈতো এনেও এটা সাংস্কৃতিক পৰিৱেশ আৰু আছে। বিশেষকে তাতোতকে ডাঙৰ কথা আপোনাৰ জন্মস্থান। তাতে ইয়াতে আমি এখন স্কুলতে আমি পঢ়া, হয় হয় এই ওচৰতে যিখন ফিল্ড আছে আমি তাতে খেলা, হয় হয় আৰু গোটেইটো আমাৰ অঞ্চল আমি ইয়াতে ডাঙৰ হৈছো এতিয়া। হয়, হয়। ভাল লাগিছে এতিয়া আমাৰ মানে অতি ভতিজা, মোৰ চব মানে চবে সকলোৱে বৰ্তা বুলিয়ে মাতে বৰ্তা বুলি মাতে, হয় হয়। এই ইহঁতক পাইছো, ভালে লাগিছে। আৰু বৰ্তমান কি হ'ল, আপোনাৰ অসমৰ বিভিন্ন জেগাত আপোনাৰ কৰি অহাৰ অভিজ্ঞতা আছে। যে আমাৰ নিজৰ জেগাত, আপোনাৰ নিজৰ জন্মস্থান, আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী খিনি নিজৰ ভতিজা নিচিনা, ইহঁতক শিকাই কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? ভালে, ইহঁত গোটেইখিনি ল'ৰা ছোৱালী ভাল, হয় কিন্তু সেয়া আৰু ইহঁত মানে অকনমান মানে অঘাইটঙো আছে। অঘাইটং আছে আৰু মানে নিজৰ বুলি ভাবি মানে আৰু অকণ বেছি হেৰি কৰিছে আৰু কৰিছো, আৰু মই মাজে মাজে 2 এচাট দিছো। হয় হয় নিজৰ ঘৰৰ মানে ভতিজা ল'ৰা ছোৱালীটো, হয় 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 সেইকাৰণে মই এডাল আচাৰি লৈ থৈছো। ল'ৰা ছোৱালীক পিটিব নাপায় বুলি কয়, হয় হয় এই মাজে মাজে পেটতো দিছো। নাই, এইটো দিব লাগিব তেওঁলোকৰ লগত, তেতিয়াহে আমাৰ হেৰিখন নাটখন উলিয়াবগৈ পৰা যাব। আৰু আমাৰ ফাইনেল কিদিনাখন কৰিব আপোনালোকে? ফাইনেল আমাৰ 27 তাৰিখে হ'ব। 27 তাৰিখে 27 তাৰিখে লাইট, চাউণ্ড, হয় হয়। মিউজিক চব লৈ পেলাই কামটো হ'ব। এইখন নাটখন কি এখন? নাটকখন লিখিছে দেৱব্ৰত মহন্ত, যোৰহাটৰ এজন নাট্যকাৰ। হয়। তেওঁ ভাল নাটক লিখে, হয় বিশেষকে তেওঁৰ শিশু নাটক বিলাক বৰ ভালকে কৰে। হয় হয় নাটকখনৰ নামটো হৈছে, নামটো কি? ঠিক আছে জ্যোতিপ্ৰসাদ দা, আপুনি এইকণ সময় আমাক দিয়াৰ কাৰণে অশেষ ধন্যবাদ আপোনাক। ইমান কামৰ ব্যস্তৰ মাজতো আপুনি সময় অকণ দিলে আমাক। ধন্যবাদ। ভৱিষ্যতে আপোনাৰ লগত থাকিম, আৰু আপুনিও আমাৰ লগত থাকিবই লাগিব। ননৈ অঞ্চলটো আগুৱাই নিয়াত আপোনাৰ যথেষ্টখিনি আমাক সুবিধা কৰি আপুনি দিব লাগিব, আৰু ননৈ অঞ্চলৰ যিমানখিনি কণ কণ এই ল'ৰা ছোৱালী খিনিক আগবঢ়াই নিয়া দায়িত্ব আপোনাৰ। আৰু তাৰ লগত সংগতি ৰাখি আজি আপুনি যিখিনি কাম কৰিছে বা আপোনাক কৰিবৰ কাৰণে আপুনি ওলাই আহিছে, আমি ৰিকুৱেষ্ট কৰোঁতে আপুনি এবাৰতে আহিল, সেইটো কাৰণে অশেষ ধন্যবাদ আপোনাক জ্ঞাপন কৰিছো। আৰু লগে লগে নাটখন সুকলমে ওলাই যাব বুলি আশা ৰাখিলো। আজিলৈ ধন্যবাদ জনাইছো। মই ধন্যবাদ জনাইছো যে আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাক্তন যি শিক্ষাৰ্থীসকলে এনেকুৱা এটা যে উদ্যোগ লৈছে, এইটো বৰ ভাল লগা কথা। আৰু আমাৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এনেও শিক্ষাৰ দিশৰ পৰা আগবঢ়া এখন স্কুল। ইয়াতে বহুত ধৰণৰ কাম হয়। আমি সেইখন স্কুলতে আমি পঢ়িছিলো, আমিও এজন তাৰে প্ৰাক্তন ছাত্ৰ। আৰু এটাই ভাল লগা আছিল কি, আমাৰ যেতিয়া গৰমৰ বন্ধৰ আগত যেতিয়া ভেৰাইটিজ শ্ব' হয়, তেতিয়া আমাৰ এইখন হায়াৰ ছেকেণ্ডেৰীৰ পৰা 12-13খন ওৱান এক ড্ৰামা কম্পিটিশ্যন হয়। 12খন-13খন হয়। সেই পৰিৱেশ আমাৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছিল। আৰু সেই প্ৰাক্তন ছাত্ৰসকলে, শিক্ষাৰ্থীসকলে যেতিয়া এই উদ্যোগ লৈছে, নিশ্চয়কে তেওঁলোককো মই কৃতজ্ঞতা জনাইছো আৰু শলাগ লৈছো। ধন্যবাদ। ধন্যবাদ।